আছে দয়ানন্দ পাঠক ডাঙৰীয়া আছে আৰু লগতে কিশোৰ দেউৰী ডাঙৰীয়া আছে অসম গণ পৰিষদৰ তৰফৰ পৰা মই প্ৰথমে আকৌ দয়ানন্দ পাঠক ডাঙৰীয়াৰ কাষলৈ কৈছোঁ যেহেতু কোৱা হয় 2014 চনত তেতিয়া পৰিৱৰ্তনৰ কথাটো বেছি ওলাইছিল নৰেন্দ্ৰ মোদীৰ মুখত অবকিবাৰ মোদী চৰকাৰ লগতে পৰিৱৰ্তন এবাৰ আহিব তেনেধৰণৰ শ্লোগান শুনিবলৈ পোৱা গৈছিল কিন্তু এইবাৰ 2019ত পৰিৱৰ্তনৰ কথাটো বিজেপিয়ে বৰ বেছি কোৱা নাই তেওঁলোকে কৈছিল অকল চকীদাৰ কথা এতিয়া বেছি কৈ আছে সামগ্ৰিকভাৱে দেশৰ চকীদাৰৰ দায়িত্ব বিজেপি পালন কৰা বুলি সেইটো কিয় হৈছে নহয় প্ৰাঞ্জল পৰিৱৰ্তনৰ যেটো ব্যাখ্যা পৰিৱৰ্তনৰ ব্যাখ্যাটো কিন্তু এটা স্থিতাৱস্থাত নাথাকে যে এটা পইণ্টত পৰিৱৰ্তন যোৱা যিখন আমাৰ লোকসভা নিৰ্বাচন তাৰে যেটো পৰিৱৰ্তনে যেটো যিবিলাক অৰ্থ বহন কৰিছিলে সেইবাৰ অৰ্থ বহন কৰিছিল কি যে নহয় যে আমি কংগ্ৰেছৰ বিপক্ষে ভোট দিব লাগে এটা নতুন দলক আনিব লাগে এটোহে আছিল পৰিৱৰ্তনৰ ব্যাখ্যা আসলতে কিন্তু এই বছৰ কিন্তু পৰিৱৰ্তনৰ ব্যাখ্যাটো নিশ্চয় অলপ সুকীয়া হ'ব কাৰণ কি তাত এইবাৰ অন্তত নৰেন্দ্ৰ মোদী দেৱক বা তেওঁলোকৰ চৰকাৰক 5 বছৰত ৰাইজেটো দেখিছে যে তাৰ ভিতৰত এটা মূল্যায়ন সাধাৰণ যিকোনো ৰাইজেই কৰিব যে তেওঁলোকে কিমানখিনি দিলে কিমানখিনি দিব নোৱাৰিলে বা কিমানখিনি দিবলৈ ইচ্ছা কৰিছিল গতিকে এই কথাবিলাকৰ এটা অবজেক্টিভ এনালিসিস কিন্তু এই বছৰ কৰিব সাধাৰণ মানে ভোটাৰসকলে কৰিব কিন্তু ভোটাধিকাৰ সকলৰ মাজতো কিন্তু এটা কথা মই সকলোতকৈ বৰ দুঃখিত এই কথাতে হওঁ যে অন্তত 70% ব্যক্তিয়ে কিন্তু আবেগৰ দ্বাৰা ইয়াত ভোট দিয়ে 30% বা 35 বা 40% ব্যক্তিহে কিন্তু আসলতে যুক্তি সহকাৰে গোটেই বস্তুটো এটা এনালিটিক্যাল ভাবি বা ভালকে পৰ্যালোচনাৰ সাপেক্ষে তেওঁলোকে ভোটদান কৰে গতিকে এই পৰিৱৰ্তনৰ কথাটো এতিয়া কি পৰিৱৰ্তন যে এতিয়া ধৰক আপোনাৰ এটা নৰেন্দ্ৰ মোদী দেৱে যিবিলাক পৰিৱৰ্তন আনিলে যে আমি এটা পৰিৱৰ্তন আনা নাই বুলি আমি নকওঁ থোৰতে আমি সেই কথাটো নকওঁ পৰিৱৰ্তন আনিছে কিন্তু সেই পৰিৱৰ্তনে আমাৰ কি লাভ কৰিছে বা সমাজৰ কি বিৱৰ্তন আনিছে এই কথাবিলাক নিশ্চয় এটা পৰ্যালোচনা হ'ব এটা বিমুদ্ৰাকৰণ কৰিলে বিমুদ্ৰাকৰণে আমাৰ কিমান লাভ হ'ল এই কথাটো বিমুদ্ৰাকৰণটো সঁচাকৈ আমি ওয়েলকাম কৰিছোঁ কিন্তু বিমুদ্ৰাকৰণে আমাৰ কিমানখিনি আমাক ক্ষতি কৰিলে কিমানখিনি লাভ আমাক দিলে এই কথাবিলাকতো এটা এনালিসিস নিশ্চিতভাৱে হ'ব আজিতো আপোনাৰ টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতত দিছে যে তাত তেওঁলোকৰ ধৰক আপোনাৰ যেটো বহুত সংখ্যা আছে চৰকাৰী সংখ্যাই কৈছে যে প্ৰায় 50 লাখ লোকে কিন্তু বিমুদ্ৰাকৰণৰ প্ৰেক্ষিতত তেওঁলোকে অসংগঠিত যিবিলাক চাকৰিয়াল তেওঁলোকে কিন্তু চাকৰি হেৰুৱাইছে এই কথাবিলাক কিন্তু চৰকাৰে কিন্তু প্ৰকাশ কৰা নাই কতো আৰু কোনোবা প্ৰকাশ কৰিব খুজিছে যদিও তাৰ পৰা এটা ষ্ট্ৰিকচাৰ দিয়া হৈছে এনেধৰণৰ কথাবিলাক আহিছে পৰ্যালোচনা হ'ব গতিকে হেতু এটা সাধাৰণ এখন বাতৰি কাকতে সেই কথাবিলাক কৈছে কিন্তু এতিয়া পৰিৱৰ্তনৰ কথাটো হৈছে কি যে মানুহ যে ভোটদাতাসকল কিন্তু বিভ্ৰান্ত যে হোৱা নাই এই কথাটো নহয় নিশ্চয় ভোটদাতাসকল নিশ্চিতভাৱে বহুতখিনি বিভ্ৰান্ত হৈছে পাঠক ডাঙৰীয়া আমি আলোচনা অব্যাহত ৰাখিম কিন্তু এইখিনি মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আহিছে আমাৰ হাতলৈ দিল্লীত বিজেপিৰ সংবাদ মেলত অঘটন বিজেপি নেতালৈ জোতা নিক্ষেপ কৰা হৈছে